নমস্কাৰ, মই পৰশ ভট্টকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ডেড চি বা মৃত সাগৰ মধ্যপ্ৰাচ্যৰ অন্যতম অসাধাৰণ প্ৰাকৃতিক আশ্চৰ্য। হিব্ৰু ভাষাত ইয়াম হামিলাছ, ইয়াম অৰ্থাৎ সাগৰ আৰু মেলাছ অৰ্থাৎ নিমখ নামেৰে জনাজাত এই হ্ৰদটো তাৰ উচ্চ নিমখ আৰু উল্লেখযোগ্য চিকিৎসা গুণৰ বাবে বিখ্যাত হয়। ৭৬ কিলোমিটাৰ দীঘল আৰু ১৮ কিলোমিটাৰ বহল এই হ্ৰদটোৱে পৃথিৱীৰ আটাইতকৈ নিমখীয়া জলভাগৰ খিতাপ লাভ কৰে। ভূতাত্ত্বিক পৰিৱৰ্তনে জৰ্ডান ৰিফ্ট উপত্যকাত এটা আবদ্ধ হ্ৰদৰ সৃষ্টি কৰাৰ সময়ত ২০ লাখতকৈ অধিক বছৰ পূৰ্বে মৃত সাগৰ গঠন হোৱা বুলি ধাৰণা কৰা হয়। সময়ৰ লগে লগে ইভাপৰেশ্যনৰ ফলত এই হ্ৰদটো সংকুচিত হৈ আজি আমি জনা ডেড চি বা মৃত সাগৰলৈ পৰিণত হ'ল। ইয়াৰ ঐতিহাসিক আৰু ধৰ্মীয় তাৎপৰ্যও আছে। ইজেকিয়েল ভাৱবাদী আৰু ৰজা চৌলৰ সৈতে জড়িত কাহিনীকে ধৰি কেইবাটাও বাইবেলৰ বিৱৰণীত উল্লেখ আছে। যিহুদিয়ান পৰ্বতমালা আৰু জৰ্ডান ৰিফ্ট উপত্যকাৰ মাজত অৱস্থিত মৃত সাগৰ ইজৰাইল আৰু জৰ্ডানৰ সীমান্তত অৱস্থিত। ই জৰ্ডান নদীৰ শেষৰ ফালে চিহ্নিত কৰে আৰু তেল আবিবৰ পৰা প্ৰায় ২.৫ ঘণ্টা আৰু আম্মানৰ পৰা পথেৰে ১ ঘণ্টাৰ দূৰত্বত অৱস্থিত। ইজৰাইলৰ পৰা জৰ্ডান নদী বা শ্বেখ হুছেইন সীমান্ত পাৰ হৈ জৰ্ডানলৈ পাৰ হৈ যোৱা যাত্ৰীসকলে প্ৰায় ২৫ মিনিটত উত্তৰ মৃত সাগৰত উপনীত হ'ব পাৰে। মৃত সাগৰ বিশ্বৰ আটাইতকৈ গভীৰ হাইপাৰচেলাইন হ্ৰদ। গভীৰতা ৩০৪ মিটাৰ। ইয়াৰ পানীত প্ৰতি লিটাৰত ৩০০ গ্ৰামতকৈ অধিক নিমখ থাকে, যাৰ ফলত এই পৃথিৱীৰ অন্যতম নিমখীয়া পানী। ইয়াৰ উপৰিও এই গ্ৰহটোৰ আটাইতকৈ নিম্ন স্থলবিন্দু। ইয়াৰ পৃষ্ঠভাগ সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৪৩০ মিটাৰ তলত অৱস্থিত। প্ৰায় ৩২% নিমখৰ ঘনত্ব থকা মৃত সাগৰ আন সাগৰতকৈ প্ৰায় ১০ গুণ নিমখীয়া, যাৰ বাবে পানীৰ পৃষ্ঠত সহজে উপঙি থাকিব পাৰি। মৃত সাগৰৰ খনিজ সমৃদ্ধ পানীয়ে শৰীৰক শিথিল কৰাৰ লগতে ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়, যাৰ ফলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। মৃত সাগৰৰ পানী আৰু বোকাত মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম আদি খনিজ পদাৰ্থ থাকে। বহুলোকে খনিজ সমৃদ্ধ বোকাও ছালত প্ৰয়োগ কৰে, কিয়নো ই ৰক্ত সঞ্চালন উন্নত কৰে, ইনফ্লেমেশ্যন হ্ৰাস কৰে আৰু বাতবিষ, ছৰিয়াছিছ তথা ডাৰ্মাটাইটিছৰ দৰে অৱস্থাৰ পৰা উপশম ঘটায় বুলি বিশ্বাস কৰা হয়। প্ৰাচীন কালত মৃত সাগৰৰ পৰা পোৱা প্ৰাকৃতিক এছফল্ট এক গুৰুত্বপূৰ্ণ বাণিজ্যিক সম্পদ আছিল। ইয়াক ইজিপ্তলৈ ৰপ্তানি কৰা হৈছিল আৰু মামিফিকেশ্যন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰি মৃতদেহ সংৰক্ষণ কৰাত সহায় কৰা হৈছিল, যাতে আৰ্দ্ৰতা আৰু ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। মৃত সাগৰৰ নামটো ইয়াৰ অতি নিমখীয়া পানীৰ পৰাই পোৱা গৈছে, যিয়ে মাছ, উদ্ভিদ বা আন বেছিভাগ জলজ জীৱক পোহপাল দিব নোৱাৰে। কিছুমান অণুজীৱৰ বাহিৰে হ্ৰদটোত অতি কম সংখ্যকে জীয়াই থাকিব পাৰে, কিন্তু ইয়াৰ আশে পাশে থকা অঞ্চলটোত বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান আছে। যদি আপুনি মৃত সাগৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে তেন্তে পলম নকৰাই ভাল, কাৰণ এই হ্ৰদটো প্ৰতি বছৰে প্ৰায় ১ মিটাৰ বা ৩ ফুট সংকুচিত হৈ আহিছে। মূলতঃ ইয়াত পানী কমকৈ বয় আৰু অঞ্চলটোত বৰষুণ সীমিত। এইটো এটা প্ৰত্যাহ্বান হৈ আছে যদিও বিশেষজ্ঞসকলৰ অনুসৰি মৃত সাগৰৰ অস্তিত্ব অব্যাহত থাকিব, যদিও ইয়াৰ আকাৰ সৰু হয়। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।